किस प्लॉट है NW যিকেইজন নাই অহা তেওঁলোকৰ কাৰণে সুবিধা হ'ব। আজি এটা বাস্তু ভিজিটৰ প্ৰেক্টিকেল এক্সাম্পল দিম আৰু সেইটো যিটো কনষ্ট্ৰাকচনেল যিখিনি মেটাৰ আছে তাৰ লগত কি প্ৰব্লেম আছে সেই বিষয়েও আলোচনা কৰিম। দেখিব এইটো এটা শিৱসাগৰ বাস্তু ভিজিটৰ এইটো প্লটটো আছে নৰ্থ ইষ্ট প্লট হা NW প্লট NW প্লট है ना কেলে নৰ্থ আৰু ৱেষ্ট সি প্ৰায় লৈ লৈছে। NW প্লটটো এইটো অধিপতি কি আছে চন্দ্ৰ। চন্দ্ৰৰ কামটো হৈছে কি অস্থিৰতা অনিশ্চয়তা আৰু এইটো আমি কি পাইছিলো NW প্লটত যে যদি ঠিক থাকে তেতিয়া ৰজাৰ দৰে জীৱন যদি ঠিক নাথাকে তেতিয়াহ'লে শত্ৰু সমস্যা বহুত দিব আৰু এইটোত সাৱধান পৰিৱৰ্তন লাইফত বহুত হয় চেঞ্জেছ বহুত হ'ব আৰু জনামতে এইটো প্লটৰ যেতিয়া তেওঁলোক আছে সেই বনাই পেলাই আগতো তেওঁলোকৰ এটা ঘৰ আছিলে সেইটো এৰি আহিবলগীয়া হ'ল তাৰ পৰা এইটো আছে আৰু এইটো প্লটটোত কেৱল সন্যাসী ফকীৰৰ কাৰণে মানে সিহে সফলতা পাব। সন্যাসী ফকীৰৰ কাম হৈছে কি উদাসীন নিউট্ৰেল আৰু যি নহওক নৰ্থ ইষ্ট প্লটত আপোনালোকে দেখিব ঠিক নৰ্থ ইষ্ট ডাইৰেকশ্যনত এই গেটখন আছে গেটখনৰ কালাৰটো দিয়া আছে ব্লেক কালাৰ है ना ये এটা ডিফেক্ট ফলস্বৰূপে চন্দ্ৰৰ কাৰণে হোৱাৰ কাৰণে হোৱাইট সিলভাৰ কালাৰ দিব লাগে ঠিক আছে ইয়াৰ পিছত সোমায়ে যেটো নৰ্থ ৱেষ্টত এটা ওপেন গ্ৰিল ৰুম আছে সেইটো ঠিক আছে কিন্তু তাত কালাৰ বিলাক বেলেগ আছে ৰঙা নে পিংক কালাৰ ইয়েলো কালাৰ আছে নেকি অৰেঞ্জ কালাৰ আছে অৰেঞ্জ কালাৰটো নৰ্থ ৱেষ্টত হ'বনে নহয় কাৰণ এইটো মানে এন্টাগনিষ্টিক এন্টি কালাৰ ঠিক আছে তাৰ পিছত নৰ্থত পৰ্টিকো আছে তো নৰ্থৰ পৰ্টিকো ঠিক আছে ওপেন ৰুম है ना তাৰ পিছত এনি ৰিজনত এটা বেডৰুম আছে ঠিক আছে এনি এটা বেডৰুম আছে ঠিক ইষ্ট আৰু সাউথ ইষ্টৰ ফালে এটা পূজা ৰুম আছে ঠিক আছে পূজাটো মোটামুটি তাৰ পিছত সাউথ ইষ্ট ঠিক এটা কিচেন আৰু ডাইনিং আছে ঠিক আছে এইটো ঠিক আছে তাৰ পিছত ইয়াত ঠিক সাউথৰ যেটো ইয়াত আছে এটা লেট্ৰিন আছে আৰু ইয়াত বাহিৰ সাইডত এটা ট্যাঙ্ক আছে এটো মোটামুটি ঠিক আছে কোনো অসুবিধা নহয় তাৰ পিছত সাউথ ইষ্টৰ ফালে বাহিৰত এটা ওভাৰহেড ট্যাঙ্ক আছে অলপ ওখ ঠিক আছে হেতু ঠিক আছে
ইয়াত এটা কুয়া আছে, এইটো ডেঞ্জাৰাছ, ঠিক আছে। তাৰ পিছত ইয়াত সাউথ ৱেষ্টত এটা বেডৰুম আছে, হা, আৰু ৱেষ্ট আৰু নৰ্থ ৱেষ্টত, ৱেষ্টৰ এটা আছে, নৰ্থ ৱেষ্টৰ এটা বেডৰুম আছে, ঠিক আছে, ঠিক হৈ গ'ল। তাৰ পিছত বাহিৰত কনষ্ট্ৰাকশ্যন কি আছে না, ঠিক নৰ্থ ইষ্টত আছে এটা গেৰেজ, তাত গাড়ীও আছে আৰু জমাও আছিলে কিবা কিবি, হা, এই ধান চান কিবা কিবি থৈ দিছিলে। তাৰ পিছত এটা আছে ভঁৰাল। এতিয়া প্ৰব্লেম হ'ল কি, প্ৰথম কথা এই চাইডটোত গছ গছনি এই বস্তুটোত যিটো আছে না, ইয়াত জেগাটো অকুপাই কৰিব লাগে ঘৰ বনাই গছ গছনি, এই জেগাটো খালী ৰাখিব লাগে। এক প্ৰকাৰ ঠিকেই আছে, এইটো অলপ খালী আছে, সেইটো ঠিকে আছে, কিন্তু প্ৰব্লেম হৈ গ'ল গেৰেজ আৰু ভঁৰাল, ঠিক আছে। প্ৰথম কথা হ'ল কি, আটাইতকৈ ডেঞ্জাৰাছ, এওঁলোকে কৈছে যে আগতে বেলেগ ঘৰত আছিলে, তাৰপিছত এখন বাহনী আছিলে, বনাই পেলাই পিছত আছেহি। তাৰমানে ল'ৰাটো যিটো বয়স, সেইটো আগতে জন্ম হোৱা, আৰু এই বস্তুটোৰ ৱেল যিটো আছে না, পুত্ৰ সন্তান, হাই কাজিয়া, মামলা মোকদ্দমা আৰু চিৰিয়াছ ডিজিজ। আৰু আটাইতকৈ অন্য এটা ইম্পৰ্টেণ্ট কথা হ'ল যে গেৰেজটো, নৰ্থ ইষ্টত গেৰেজ আছে কিয়, বাৰ্ডেন বোজা বেছি থাকিব, টেনশ্যন বেছি ল'ব, মানে ফ্ৰী যিটো হেৰি হ'ব লাগে, আৰু কথাও তেনেকে পাহৰিব টেনশ্যনত, মানে যিকোনো মানসিক অভাৰসাম্যতা দেখা যাব। ভঁৰাল, তাৰপিছত তেওঁলোকে মোৰ ভিডিঅ' চাই পেলাই ইয়াত ৱেলত ইয়াত এটা পানীৰ হেৰি বহাই দিলে, আৰু যিটো মই গৈ পালোগে এইটো টোটেলি বন্ধ কৰিব কৈছো, ঠিক আছে। ইয়াত কি হয়, যেতিয়া সুধিলো যে এইটোৰ ওপৰত কোন শুৱে, তেতিয়া ক'লে পিতেকো শুৱে, মাক শুৱে দুইটা, আৰু পিতেক আৰু মাক নিশ্চয় দুইটা নিমিলে, হে, আৰু দুইটাৰে সমস্যাবহুল জীৱন। যদি মাক শুৱে, ৰোগগ্ৰস্ততা আৰু যিটো কি কয় বিপৰীত দিশত চলিব, আৰু সন্তান যদি হয় তেতিয়াহ'লে সি সীমা চেৰাই যাব, হা, বাস্তৱত সেইটো হৈছে কথা। আৰু অন্যহাতে ইয়াত এইটো ৰুমত নৰ্থ ইষ্টত কি কৈছে, ধান অলপ থৈ দিছে, নৰ্থ ইষ্টত ধান থৈ দি গ'লে, নৰ্থ ইষ্ট কি হ'ল চন্দ্ৰৰ হেৰি আছে না, নৰ্থ ইষ্ট, ফলস্বৰূপে ইয়াত বুজা দিয়াৰ কাৰণে কি হৈছে, কথা মেমৰি পাহৰিব লাগিব। এতিয়া কি হ'ল, প্ৰাইম কানেকশ্যনৰ ভিতৰত গেৰেজটো এই পাৰ্টটো ইয়াৰ পৰা উঠাই দিব লাগিব। দ্বিতীয় পইণ্টটো হ'ল কি, ৱেলটো টোটেলি বন্ধ কৰিব লাগিব, এইটো মাটি চাটি ফিল আপ কৰি দিব লাগিব। আৰু তেওঁলোকৰ ঘৰত বৰ্তমান দুটা প্ৰাণী, মাক আৰু পিতেক, গতিকে মাকৰ ৰুম সাউথ ৱেষ্ট, এইটো ৰুম, হয় না, পিতেক এইটো বা এইটো থাকিব পাৰে, ঠিক আছে। বাকী এইখিনি উঠাই দিয়াৰ পিছত কালাৰটো মই চেঞ্জেছ কৰালো, কৰাৰ পিছত এতিয়া ৰাস্তাত আহি যাব। গতিকে এইটো হ'ল ডিফেক্ট, আৰু এনেদৰে গম পোৱা যায়, মানে টোটেলি সমস্ত চববিলাক ইমবেলেঞ্চত আছিলে, হয় না, খালি এইটো ৰুম ঠিক আছে, আৰু নিশ্চয় এই ৰুমটোত বহাৰ পিছত তেওঁলোকে চাগে শান্তি পাবই লাগিব, বাকী চব গণ্ডগোল, হয় না, মেইন কথা হৈছে সেইটো। আৰু এন্ট্ৰি যিটো আছে মই কৈছিলো ইয়াত দিবৰ কাৰণে, কিন্তু ইয়াত কাৰেকশ্যন কৰি দিলো, সেইটোতে হৈ যাব। বাকী এনেদৰে কৰা যায়।